নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ তথা ভাল খবৰ। প্ৰথম খবৰটো তৃতীয় বৰ্গৰ আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পাৰস্পৰিক বদলিৰ SOP জাৰি নতুন কাৰ্যালয়ত দাবী কৰিব নোৱাৰিব জ্যেষ্ঠতা তাৎক্ষণিক পদোন্নতিৰ। পাৰস্পৰিক বদলিৰ সুবিধা চাকৰি কালত দুবাৰহে গ্ৰহণ কৰিব পাৰিব কৰ্মচাৰীয়ে। বদলিৰ নিৰ্দেশনা জাৰি কৰাৰ এসপ্তাহৰ ভিতৰত মুকলি কৰি দিব লাগিব কৰ্মচাৰী। ৰাজ্য চৰকাৰৰ একে বিভাগৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ মাজত পাৰস্পৰিক বদলিৰ বাবে নতুন মানসম্পন্ন কাৰ্য পৰিচালনা বিধি SOP জাৰি কৰা হৈছে আৰু সেই অনুসৰি এই কৰ্মচাৰীসকলে চাকৰিৰ কালছোৱাত পাৰস্পৰিক বদলি কৰাৰ অনুমতি সুবিধা মাত্ৰ দুবাৰহে গ্ৰহণ কৰিব পাৰিব। তদুপৰি পাৰস্পৰিক বদলিৰ সুবিধা লাভৰ ক্ষেত্ৰত আছে আৰু বহুতকেইটা গুৰুত্বপূৰ্ণ কথা। একে বিভাগৰ আৰু একে সঞ্চালকালয় তথা আয়ুক্তালয়ৰ দুগৰাকী কৰ্মচাৰীৰ মাজতহে পাৰস্পৰিক বদলিৰ অনুমতি প্ৰদান কৰা হ'ব। ইয়াৰ বাবে দুয়োগৰাকী কৰ্মচাৰীৰ কিছুমান নিৰ্দিষ্ট মাপকাঠি একে হ'ব লাগিব, অৰ্থাৎ একে গ্ৰেড পে, একে সেৱা বিধিৰ অধীনত আৰু দুয়োটা পদৰ প্ৰকৃতি তথা অৰ্হতা একে হ'লেহে পাৰস্পৰিক বদলিৰ বাবে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে সুবিধা লাভ কৰিব। সমান্তৰালভাৱে পাৰস্পৰিক বদলিৰ ক্ষেত্ৰত চৰকাৰী কৰ্মচাৰীসকলে বহুসংখ্যক নথিপত্ৰও বদলি হোৱা নতুন স্থানলৈ হস্তান্তৰ কৰিব লাগিব। এই নথিপত্ৰসমূহ হৈছে ছাৰ্ভিচ বুক, ব্যক্তিগত ফাইল, ACR, ছুটিৰ ৰেকৰ্ড আৰু প্ৰয়োজন হ'ব পৰা আন যিকোনো তথ্য। আনহাতে পাৰস্পৰিক বদলিৰ সুবিধা গ্ৰহণ কৰা কৰ্মচাৰীসকলে নতুন কাৰ্যালয়ত জ্যেষ্ঠতা বা তাৎক্ষণিক পদোন্নতিৰ বাবে দাবী জনাব নোৱাৰিব বুলিও SOPত উল্লেখ কৰা হৈছে। যদিহে একে কেডাৰৰ বাবে ৰাজ্যিক পৰ্যায়ৰ জ্যেষ্ঠতা উপলব্ধ নহয়, তেতিয়াহ'লে পৰৱৰ্তী একেৰাহে থকা নিযুক্তি বৰ্ষৰ ওপৰত একে বৰ্ষৰ কেডাৰ উপলব্ধ হোৱা সাপেক্ষেহে নতুন কাৰ্যালয়ত জ্যেষ্ঠতা নিৰ্ধাৰণ কৰা হ'ব। তদুপৰি পাৰস্পৰিক বদলিৰ সুবিধা লোৱা ব্যক্তিসকলে পূৰ্বৰ কৰ্মস্থানত পোৱা শেহতীয়া দৰমহাৰ সুবিধা লাভ কৰিব। অৱশ্যে নতুন কৰ্মস্থানত তেওঁৰ পাৰস্পৰিক জ্যেষ্ঠতা সম্পৰ্কে এনে দৰমহা সুৰক্ষাৰ কোনো সম্পৰ্ক নাথাকিব। পাৰস্পৰিক বদলি কাৰ্যকৰী হ'লে ভৱিষ্যতে দৰমহা, সমতা, জ্যেষ্ঠতা, পদোন্নতি আৰু অন্যান্য সদৃশ বিষয়সমূহ দাবী বা আপত্তি সম্বন্ধীয় বিভ্ৰান্তি এৰাই চলিবলৈ নতুনকৈ যোগদান কৰা কৰ্মচাৰীৰ নামসমূহ তেওঁলোকে যোগদানৰ তাৰিখত এটি মন্তব্যৰ সৈতে চকুত পৰাকৈ উল্লেখ কৰি সংশ্লিষ্ট প্ৰতিষ্ঠানসমূহে নিজ নিজ গ্ৰেডেশ্যন তালিকা বা পাৰস্পৰিক জ্যেষ্ঠতাৰ তালিকা উন্নীত কৰিব। আনহাতে পাৰস্পৰিক বদলিৰ ক্ষেত্ৰত আন কেতবোৰ চৰ্ত আৰোপ কৰা হৈছে। অৰ্থাৎ স্বাগত সতীৰ্থ পৰ্টেলৰ যোগেদি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ মাজত পাৰস্পৰিক বদলিৰ কাৰণে SOP জাৰি কৰা হৈছে। এতিয়া আহিছোঁ অন্য এটা খবৰ। যোৱাকালি কেবিনেট বৈঠকত অসম চৰকাৰে কৰ্মচাৰীসকলৰ কাৰণে 30 লাখ টকালৈকে আপোন ঘৰ আঁচনি বৃদ্ধি কৰা হৈছে। পূৰ্বতে যিসকলে 37,277 গৰাকীয়ে 15 লাখ টকাৰ আপোন ঘৰ আঁচনি লৈছিলে, তেওঁলোকেও 30 লাখ টকাৰ আপোন ঘৰৰ সুবিধা লাভ কৰিব পাৰিব আৰু এই সম্পৰ্কত কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰ দ্বাৰা ৰাজ্যিক কৰ্মচাৰীসকলে যিসকলে আপোন ঘৰ আঁচনিৰ সুবিধা ল'ব বিচাৰিছে, তেওঁলোকে বিশেষ সুবিধা লাভ কৰিব। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। ভাৰতৰ প্ৰাক্তন বিত্ত সচিব সুভাষ চন্দ্ৰ গাৰ্গে সংবাদ মাধ্যমৰ সৈতে সাক্ষাৎকাৰত কয় যে NCGCM বা নেশ্যনেল কাউন্সিল জইণ্ট কনচালটেটিভ মেচিনেৰীয়ে বৃহৎ দাবী কৰিছে যে 2.86 ফিটমেন্ট ফেক্টৰ হ'ব পাৰে বুলি, কিন্তু সেয়া তেওঁ অসম্ভৱ বুলি ক'ব বিচাৰে। তেওঁ এয়াও কয় যে ফিটমেন্ট ফেক্টৰ নিৰ্ধাৰণ কৰাৰ বাবে বেতন আয়োগৰ 1 জানুৱাৰী 2024লৈকে মূল বেতন আৰু ডিএক আধাৰ হিচাপে ল'ব। অৰ্থাৎ বৰ্তমান 53% ডিএ হৈ আছেগৈ আৰু 1/1/2024লৈকে আৰু দুবাৰ ডিএ বৃদ্ধি হ'ব আৰু তেনেদৰে যদি গড় হিচাপত আমি চাওঁ 60 ঘৰ পাবগৈ, অৰ্থাৎ 60% হোৱাৰ সম্ভাৱনা আছে। গতিকে তেওঁ কয় যে যদি এই আধাৰ ফেক্টৰ 1.6 বা 160 বা 20% লোৱা হয় তেতিয়া 32 হ'ব। ইয়াক 160ৰ সৈতে যোগ কৰিলে সংশোধিত ফিটমেন্ট ফেক্টৰ 192 বা 1.92 হ'ব। যদি 30% বৃদ্ধি কৰা হয় তেন্তে গণনা এনেধৰণৰ হ'ব 160ৰ 30%, অৰ্থাৎ তেওঁ ক'ব বিচাৰে যে 1.92 বা 2.08 ফিটমেন্ট ফেক্টৰ হ'ব। আজি কেন্দ্ৰীয় বাজেটত কৰ্মচাৰীসকলৰ কাৰণে আৰু মধ্যবিত্ত শ্ৰেণীৰ কাৰণে বিশেষতঃ আয়কৰ ৰেহাইৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ এখন নতুন গ্ৰেডেশ্যন তালিকা, নতুন লিষ্ট প্ৰকাশ কৰা হৈছে। ইনকম টেক্সৰ স্লেব এটা কৰা হৈছে। লগতে কৰ্মচাৰীসকলৰ কাৰণে 12.75 লাখ টকালৈকে আয়কৰ ৰেহাইৰ কথা ঘোষণা কৰা হৈছে আৰু নতুন টেক্সৰ স্লেব অনুসৰি 0ৰ পৰা 4 লাখ টকা বাৰ্ষিক উপাৰ্জনৰ ক্ষেত্ৰত নীল, তেওঁলোকে কোনো টেক্স দিব নালাগে। ইনকম টেক্স 4 পৰা 8 লাখ টকাৰ যিসকল ব্যক্তি তেওঁলোকৰ বাৰ্ষিক আয় তেওঁলোকে 5% দিব লাগিব। 8 পৰা 12% বাৰ্ষিক উপাৰ্জন থকা ব্যক্তিয়ে 10% আয়কৰ দিব লাগিব। 12 পৰা 16
লাখ টকাৰ যিসকল ব্যক্তি তেওঁলোকে 15% কৰ দিব লাগিব 16 পৰা 20 লাখ টকাৰ যিসকল বাৰ্ষিক উপাৰ্জন থকা তেওঁলোক ব্যক্তি তেওঁলোকে 20% কৰ দিব লাগিব আৰু 20 পৰা 24 লাখ টকাৰ যিসকল ব্যক্তি বাৰ্ষিক আয় তেওঁলোকে 25% লৈকে কৰ দিব লাগিব আৰু আজিৰ বাজেটত বিশেষকৈ মধ্যবিত্ত শ্ৰেণী আৰু কৰ্মচাৰীসকলৰ ক্ষেত্ৰত টেক্সৰ এই নতুন স্লেবৰ ফলত তেওঁলোক উপকৃত হ'ব পাৰিব আৰু আপোনালোকে দেখিছে যে জিৰ' ইনকাম টেক্স টিল ₹12 লাখ ইনকাম আণ্ডাৰ নিউ টেক্স ৰিজিম গতিকে এটা ভাল খবৰ নিউ ষ্ট্ৰাকচাৰটো আৰু কৰা হৈছে নীল টেক্স ষ্টেণ্ডাৰ্ড আপ টু 12.75 লাখ ফৰ এমপ্লয়